আজি মাঘৰ উৰুকা নিহুমা বৰপথাৰ গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ আমি এসাঁজ ৰঙে ফূৰ্তিয়ে খাইছোঁ। গতিকে ইয়াতে মোৰ মৰমৰ ভাইটি দুজন আছে, সঞ্জীৱ আৰু পংকজ আছে। পংকজ পংকজ মনৰ কথা ক, পংকজ মনৰ কথা ক। বহুত বঢ়িয়া লাগিছে মাঘ বিহু। হয়, এয়া আমি এনেকে একত্ৰিত হৈ থাকিব লাগিব, গোটেইখিনি সমাজৰ মানুহ এনেকে থাকিম আমি জিন্দাগী ভৰ। সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ আমি সমূহ অসমবাসীলৈ। আমি আমাৰ এই স্থলীৰ পৰা আজি মাঘৰ উৰুকা, আজি আমি ইয়াৰ পৰা আমি সমূহ অসমবাসীলৈ আমাৰ সমূহ ৰাইজে আমাৰ নিহুমা বৰপথাৰ গাঁও সমূহ ৰাইজে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে অনাগত দিনত সকলোৱে সুখে শান্তিয়ে থাকক, সকলোৱে অলপ শান্তিয়ে থাকক, অসমলৈ শান্তি হওক তাকে কামনা কৰা হৈছে। গতিকে আমি এটা অনুভৱ কৰিছোঁ আজি যে আমি ইয়াতে থাকি এতিয়া অনুভৱ কৰিছোঁ যে আমি সমূহ নিহুমাবাসীয়ে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে হয়তো অসমবাসীলৈ এটা সুন্দৰ বাতাবৰণ আহক, এটা সুস্থ মনৰ পৰিৱেশ আহক তাকে কামনা কৰিছোঁ। নাই হোৱা যুৱক প্ৰতিবাৰ তপন আছে, তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম। মনৰ কথা তপন মনৰ কথা কোৱা, মনৰ কথা জানিব মানে বিহু শুভেচ্ছা জনালো। খুব ভাল লাগিছে। আজি মাঘৰ বিহুৰ উৰুকাৰ নিশা এটা আমাৰ আমেজপূৰ্ণ এটা প্ৰগ্ৰেম হ'ব, যিটোত আমি সকলোৱে নাচিম, খাম, ফুৰিম। কিন্তু আমি চুৰ নকৰোঁ দেই। এইবাৰ আমি কাৰো কুকুৰা নানো, এবাৰ কাৰো হাঁহ নানো, নকৰোঁ বুলি কৈছে আমাৰ ৰাইজে। তাৰ পৰা আমি গোটেই কিবাতে নিশা আৰু এসাঁজ খোৱাৰ মতলবত কৈছোঁ। মনৰ কথা কোৱা, প্ৰতিপূৰ্ণ কথা কোৱা, মনৰ কথা নাই। আজি আমাৰ ভোজৰ মুখ্য ৰান্ধনি হিচাপে আমি ৰাখিছিলোঁ নৰেন্দ্ৰ কাইদেউ আছে, নাচি আছে। তেওঁ মনৰ কথা মইনা আজি বিহু বুলি বহুত ভাল লাগিলে। হয়, হৃদয়ৰ পৰা উল্লেখ জনাইছে আপোনালোকক। মৰমৰ ভাইটি বিটু আছে ইয়াতে, বিটু ঠিক আছে। ভাল মনৰ কথা কোৱা, মনৰ কথা কিন্তু ক'ম। মাঘৰ বিহু হয়।